অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতিবাদ অব্যাহত আছে। চচলত প্ৰতিবাদ সাব্যস্ত কৰিলে, চচলত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাই তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ দাবীত। কিন্তু ইমান দিনে কৰি অহা সংগ্ৰামখনক সন্মান প্ৰদৰ্শন কৰিব পৰা নাই ৰাজ্য চৰকাৰখনে। ৰাজ্য চৰকাৰে ন্যায্যৰ প্ৰাপ্তিৰ বাবে তেওঁলোকে ন্যায্য প্ৰাপ্যৰ বাবে যিখিনি দাবী উত্থাপন কৰি আহিছে, সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। অংগনবাড়ী কৰ্মী সহায়িকাসকলে চচলত প্ৰতিবাদ সাব্যস্ত কৰিলে, সেই প্ৰতিবাদ দেখাৰ পিছত সেই প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰখনে কেতিয়া গুৰুত্ব দিব অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্যৰ ক্ষেত্ৰত, কেতিয়া তেওঁলোকে ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰিব আৰু দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব, সেইটো ডাঙৰ বিষয়। তেওঁলোকে কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আৰু সেই প্ৰতিবাদী কাৰ্যসূচীস্থলীৰ পৰা তেওঁলোকে ৰাজ্য চৰকাৰক কি আহ্বান জনালে, তেওঁলোকে ৰাজ্য চৰকাৰৰ প্ৰতিনিধিক কি ক'ব বিচাৰিলে, সেই কথাখিনিও গুৰুত্বপূৰ্ণ। লগতে আমি এইটো উল্লেখ কৰিব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে যি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ বাবে, যি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে দীৰ্ঘদিন ধৰি, সেই প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰা চৰকাৰখনক আমি এইটোৱেই ক'ব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এটা পৰিয়াল আছে, তেওঁলোকৰ এটা পেট আছে, তেওঁলোকৰ সন্তান আছে, তেওঁলোকৰো ভোক আছে আৰু তেওঁলোকৰ কথা এবাৰ চিন্তা কৰিব লাগে। দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত, প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি কৈ আলোচনালৈ মতাৰ পিছত, কাৰ্যকৰী নকৰাৰ পিছত আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ যি দায়িত্ব সেয়া আমি বুজি পাইছোঁ, কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাৰ স্বাৰ্থত যদি চৰকাৰখনৰ মানৱীয়তা আছে, সেই কথাখিনি এবাৰ অনুধাৱন কৰক। যিটো সময়ত দেখিবলৈ পোৱা যায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেদৰে দেশৰ বিকাশ কৰিছে, সেই কথা প্ৰতিটো সময়তে বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকে প্ৰচাৰ কৰে। যদি কোনোবাই ভিডিঅ' এটা চাবলৈ হয়, সেই ভিডিঅ'টোৰ প্ৰথমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি বিজ্ঞাপন, সেই বিজ্ঞাপন চাবলগীয়া হয়। তেওঁলোকে কি কৰিছে, কি নাই কৰা, 5 বছৰত কি কৰিলে, কেনেদৰে আগবঢ়াই নিব, দেশৰ কিমান প্ৰগতি কৰিছে, মহিলাৰ কিমান উন্নতি কৰিছে, তেনেহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা কিয় এবাৰ ভাবিবলৈ সময় নোহোৱা নাই মোদী চৰকাৰৰ, সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ। কিয় বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আলোচনালৈ মাতি নি প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি প্ৰস্তাৱ কাৰ্যকৰী নকৰিলে, কিয় তেওঁলোকৰ তেনেকুৱা ধৰণৰ আচৰণ, কিয় তেওঁলোকৰ তেনেকুৱা ধৰণৰ মনোভাৱ, আৰু সেই মনোভাৱৰ বাবেই বৰ্তমানৰ চৰকাৰখনে এনেধৰণৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু সেই গণতান্ত্ৰিক প্ৰতিবাদলৈ ভয় কৰা চৰকাৰখনে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী পূৰণ নকৰে, আৰু যাৰ বাবে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। গতিকে এবাৰ অনুধাৱন কৰক তেওঁলোকৰ পৰিস্থিতিটো, এবাৰ ভাবক তেওঁলোকৰ পৰিস্থিতিটো, অংগনবাড়ী কৰ্মী সহায়িকাই কি কৰিছে আৰু তেওঁলোকে কিয় প্ৰতিবাদ কৰিবলগীয়া হৈছে, সেই কথাখিনি ভাবক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ দিনত দেশ আগবাঢ়ি গৈছে বুলি কৈছে, কিন্তু কিমান দূৰ আগুৱাইছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতিবাদে সেয়া উদঙাই দিছে। মহিলাৰ সবলীকৰণ হৈছে বুলি কৈছে, কিমান হৈছে অংগনবাড়ী কৰ্মী সহায়িকাই কিন্তু সেয়া বাৰম্বাৰ জনাই আহিছে।